হাই ফ্ৰেন্ডছ পুনৰ এটা জব আপডেট ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো পুনৰ কেইটামান নতুন প্ৰাইভেট জবৰ আপডেট লৈ আহিছো গতিকে ভিডিঅ'টো কোনো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব তাৰ বাবে আপোনালোকে আহিব লাগিব গুগল বা আপোনালোকৰ ক্ৰোমত ইয়াতে আহি আপোনালোকে টাইপ কৰিব লাগিব assamjobcareer.in বুলি সাৰ্চ কৰিব লাগিব সাৰ্চ কৰাৰ লগে লগে আমাৰ যোনটো ৱেবছাইট আছে জবৰ আপডেটসমূহ আপোনালোকক দি থাকো সেই ৱেবছাইটটো এনেদৰে আহি যাব ইয়াতে আপোনালোকে যোনটো ফাৰ্স্ট লাইনত দেখিছে তাতে আপোনালোকে ক্লিক কৰি পেলাই আপোনালোকে আমাৰ ৱেবছাইটত আহিব পাৰিব ৱেবছাইটত আহি তো ইয়াতে সকলোবোৰ জব আপডেট পাই যাব প্ৰাইভেট জবৰ সকলোখিনি জবে ইয়াত আপডেট দিয়া হৈছে আজি আপোনালোকৰ কাৰণে লৈ আহিছো প্ৰাইভেট জব ইন আসাম 2025 আমুল কোম্পানী জব ভেকেন্সি আসাম প্ৰাইভেট জবস তো আজি আপোনালোকৰ কাৰণে বহুকেইটা ভাল পোষ্ট মুকলি কৰা হৈছে যি সকলে প্ৰাইভেট জব এতিয়াও বিচাৰি আছে প্ৰাইভেট সেক্টৰত কাম বিচাৰি আছে যদি আপোনালোকে ইন্টাৰেষ্টেড হয় সু প্ৰাৰ্থী সকলে এই পোষ্টৰ কাৰণে আবেদন কৰি ল'ব পাৰিব ভিডিঅটো আৰম্ভ কৰাৰ আগতে আপোনালোকক এটা কথা জনাই থব বিচাৰিছো এই আমুল কোম্পানী যেটো জব হয় এই জবটো মই ইনফৰমেশনৰ কাৰণেহে শেয়াৰ কৰিছো পোষ্টটো আবেদন কৰাৰ আগত আপোনালোকে নিজে বা ভালদৰে ভেৰিফিকেশন কৰি ল'ব পিছত পোষ্টটো আবেদন কৰাৰ পিছত যদি আপোনালোকৰ কিবা প্ৰবলেম হয় তো তাৰ বাবে মোক দায়ী কৰিব নোৱাৰিব আজি এক নম্বৰ পোষ্টটো মুকলি কৰা হৈছে আৰ্জেন্ট নিড আমুল কোম্পানী 75 নিউ ভেকেন্সি তো এই পোষ্টটো মুকলি কৰা হৈছে আমুল কোম্পানী ফালৰ পৰা ইয়াতে 75টা নতুন পোষ্ট মুকলি কৰিছে ইয়াতে বহুকেইটা পোষ্ট মুকলি কৰা হৈছে প্ৰথমৰ পোষ্টটো মুকলি কৰিছে পেকেজিংৰ বিভাগত তো আমুল কোম্পানী পেকেজিংত পোষ্ট মুকলি কৰা হৈছে প্ৰথমৰ পোষ্টটো আৰু সেকেন্ড পোষ্টটো মুকলি কৰা হৈছে বাৰকোড স্কেনিং তো যিসমূহ বাৰকোড হয় সেই বাৰকোডসমূহ আপোনালোকে স্কেনিং কৰিব লাগিব বাৰকোড স্কেনাৰত পোষ্ট মুকলি কৰা হৈছে সেকেন্ড পোষ্টটো আৰু এই দুইটা পোষ্টৰ কাৰণে আপোনালোকক দৰমহা দিয়া হ'ব 14500 ৰ পৰা 16500 টকা পৰ্যন্ত আপোনালোকক প্ৰতি মাহে দৰমহা দিয়া হ'ব ইয়াতে মেনশন কৰা হৈছে সেকেন্ড পোষ্ট মুকলি কৰিছে সুপাৰভাইজাৰ বিভাগত ইলেক্ট্ৰিচিয়ানৰ বিভাগত আৰু মেকানিকেল অপাৰেটৰ বিভাগত তো যোনটো সুপাৰভাইজাৰ পোষ্ট আছে 3 নম্বৰ পোষ্টটো সুপাৰভাইজাৰ বিভাগত মুকলি কৰিছে তাৰ পিছতে ইলেক্ট্ৰিচিয়ানৰ বিভাগত পোষ্ট মুকলি কৰা হৈছে আৰু মেচিন অপাৰেটৰ বিভাগত পোষ্ট মুকলি কৰিছে তো মেচিনসমূহ চলাব পৰাকৈ মেচিন অপাৰেটৰ বিভাগত পোষ্ট মুকলি কৰা হৈছে তো এই পোষ্ট কেটাৰ কাৰণে আপোনাক স্যালাৰি দিয়া হ'ব 18500 ৰ পৰা 26500 টকা পৰ্যন্ত আপোনাক প্ৰতি মাহে দৰমহা দিয়া হ'ব আৰু এই পোষ্টসমূহ কৰা পাবত আপোনাক যথেষ্ট পৰিমাণৰ ভাল স্যালাৰি লগতে লোডিং ফ্ৰডিং ফি প্লাস পিএফ আৰু এছআইসিও দিয়া হ'ব তো থকা আৰু খোৱাটো আপোনালোকে ফ্ৰী পাব প্লাস প্ৰভিডেন্ট ফান্ড ইন্সুৰেন্স আৰু এছআইসি এই দুইটা ইন্সুৰেন্স আপোনালোকক দিয়া হ'ব যদি পোষ্ট কেটাৰ কাৰণে ইন্টাৰেষ্টেড হয় ইছু প্ৰাৰ্থী সকলে ইয়াতে কন্টাক্ট নম্বৰ দিয়া হৈছে তাতে যোগাযোগ কৰি আবেদন কৰি ল'ব পাৰিব আৰু এই পোষ্টসমূহ আবেদন কৰিবলৈ আপোনালোকৰ শিক্ষাগত অৰ্হতা 8 পাছৰ পৰা 10 পাছ বিএ পাছলৈকে আবেদন কৰিব পাৰিব তো হাই সেকেন্ডাৰী পাছ মেট্ৰিক পাছ 8 পাছ আৰু বিএ পাছ যোন সকল ক্যান্ডিডেট আছে তেওঁলোকে এই পোষ্টসমূহৰ কাৰণে আবেদন কৰি ল'ব পাৰিব যদি ইন্টাৰেষ্টেড হয় অতি সোনকালে আবেদন কৰি ল'ব জব লোকেশন কেটা হৈছে গুৱাহাটী আমিনগাঁও আৰু গুৱাহাটী চানমাৰীত এই পোষ্ট কেটা মুকলি কৰা হৈছে ইয়াৰ লাষ্ট ডেটটো মেনশন কৰা হৈছে 20 তাৰিখলৈকে সেপ্টেম্বৰ 20 তাৰিখলৈকে লাষ্ট ডেট দিয়া হৈছে যদি আপোনালোকে ইন্টাৰেষ্টেড হয় অতি সোনকালে আবেদন কৰি ল'ব কন্টাক্ট নম্বৰ দিয়া হৈছে 7099458033 এই নম্বৰটো যোগাযোগ কৰি পোষ্ট কেটাৰ কাৰণে আবেদন কৰি ল'ব পাৰিব লগতে এই পোষ্ট কেটাৰ বিষয়ে যদি ইয়াতকৈ অধিক আৰু কিবা জানিব বিচাৰে এই নম্বৰটো যোগাযোগ কৰি সকলোখিনি ভালদৰে জানি ল'ব পাৰিব পোষ্ট কেটা যদি শৰ্টলিস্টেড হয় আপোনালোকক ইন্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব পোষ্টসমূহ আবেদন কৰাৰ আগত ভালদৰে নিজে এবাৰ ভেৰিফাই কৰি ল'ব ইয়াৰ পিছতে আজি নেক্সট 2 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে সিমেক্স গোবেলৰ ফালৰ পৰা পোষ্ট মুকলি কৰিছে ইয়াতে আপোনালোকৰ পোষ্টটো মুকলি কৰা হৈছে ইঞ্জিনিয়াৰ প্ৰডাকচনৰ বিভাগত পোষ্ট মুকলি কৰিছে প্ৰডাকচন ইঞ্জিনিয়াৰ বিভাগত এই পোষ্টটো মুকলি কৰিছে আৰু ইয়াৰ কাৰণে শিক্ষাগত অৰ্হতা বিই বিটেক জেই এইচএস সায়েন্স মেন্ডেটৰী কেমিকেল তো পোষ্টৰ কাৰণে বিই বিটেক জেই যোন সকলে ডিপ্লোমা কৰিলে তেওঁলোকে আবেদন কৰিব পাৰিব আৰু হাই সেকেন্ডাৰীত আপোনালোকে সায়েন্সত পঢ়া হ'ব লাগিব মেন্ডেটৰী তো যোন সকল হাই সেকেন্ডাৰী সায়েন্সত পঢ়া সেই সকল ক্যান্ডিডেটেহে এই পোষ্টৰ কাৰণে আবেদন কৰিব পাৰিব
এক্সপেৰিয়েন্স ফেচাৰ সকলে এই পোষ্ট কেইটাৰ কাৰণে আবেদন কৰিব পাৰিব মানে ফেচাৰ যোন সকল ক্যান্ডিডেট যি সকলে একেবাৰে একো এক্সপেৰিয়েন্স নাই তো তেওঁলোকে এই ইঞ্জিনিয়াৰৰ পোষ্টৰ কাৰণে আবেদন কৰিব পাৰিব জব লোকেশনটো হৈছে পলাশবাৰীত এই পোষ্টটো মুকলি কৰিছে যদি পোষ্টৰ কাৰণে ইন্টাৰেষ্টেড হয় ইছুক প্ৰাৰ্থী সকলে ইয়াতে যোনটো মেইল দিয়া হৈছে তাতে আপোনালোকৰ আপডেটেড সিভি বায়োডাটা সেন্ড কৰি পোষ্টৰ কাৰণে আবেদন কৰি ল'ব পাৰিব লাষ্ট ডেট দিয়া হৈছে 4 সেপ্টেম্বৰ লৈকে পোষ্টটো যদি শৰ্টলিস্টেড হয় আপোনালোকক ইন্টাৰভিউ কাৰণে যোগাযোগ কৰা হ'ব সো বন্ধু বান্ধৱীসকল এইখিনিতে আপোনালোকৰ কাৰণে এটা সৰু ৰিকুৱেষ্ট যদি আপুনি আমাৰ চেনেলত নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবলৈ একেবাৰে নেপাহৰিব আৰু ভিডিওটো যদি চাই ভাল পায় ভিডিওটো লাইক শেয়াৰ কৰি দিব মই আপোনালোকৰ কাৰণে যিসমূহ পোষ্ট লৈ আহোঁ এই পোষ্টসমূহ আবেদন কৰাৰ বাবদ আপোনালোকক যদি এপ্লিকেশন ফিজ বা ইন্টাৰভিউ নামত ধন দাবী কৰা হয় 1 টকাও পে নকৰিব পোষ্টসমূহ আবেদন কৰাৰ আগত নিজে ভালদৰে ভেৰিফিকেশন কৰিব ইয়াৰ পিছতে আজিৰ নেক্সট 3 নম্বৰ পোষ্ট মুকলি কৰা হৈছে আৰ্জেন্টলি ৰিকুৱেৰ ফৰ গভৰ্নমেন্ট সাপ্লাই ফাৰ্ম ইন গুৱাহাটী এ গভৰ্নমেন্ট টেন্ডাৰিং মেনেজাৰ ই টেন্ডাৰিং GEM etc with knowledge of bidding documentation vendor assessment vendor selection OEM tip UPS etc তো এই পোষ্টটো মুকলি কৰা হৈছে গভৰ্নমেন্ট সাপ্লাই ফাৰ্মৰ ফালৰ পৰা গুৱাহাটীত পোষ্ট মুকলি কৰিছে ইয়াতে গভৰ্নমেন্ট টেন্ডাৰিং মেনেজাৰ বিভাগত পোষ্ট মুকলি কৰা হৈছে ইয়াৰ কাৰণে নলেজ বিচৰা হৈছে বহু কেইটা তো আপোনালোকে ইয়াতে গুটেখিনি ভালদৰে বা পঢ়ি চাই লব যিসমূহ নলেজ বিচৰা হৈছে ইয়াতে মেনশন কৰা হৈছে যদি আপোনালোকে ইলিজিবল হয় ইছুক প্ৰাৰ্থী সকলে আবেদন কৰি ল'ব পাৰিব তো এই পোষ্টৰ কাৰণে শিক্ষাগত অৰ্হতা বিচাৰিছে MCA BCA উইথ মিনিমাম এক্সপেৰিয়েন্স বিচৰা হৈছে ৰেলেভেন্ট ফিল্ডৰ ওপৰত মিনিমাম 4 পৰা 5 বছৰ salary will be not bar for the right candidate তো এতে স্যালাৰিটো মেনশন কৰা হোৱা নাই তো যোনজন উপযুক্ত ক্যান্ডিডেট তেওঁলোকক এটা যথেষ্ট পৰিমাণৰ ভাল স্যালাৰি দিয়া হ'ব পোষ্টটো কৰা বাবদ যদি পোষ্টৰ কাৰণে ইন্টাৰেষ্টেড হয় ইছুক প্ৰাৰ্থী সকলে ইয়াতে যোনটো মেইল দিয়া হৈছে তাতে আপোনালোকৰ আপডেটেড ৰিজিউমখন সেন্ড কৰি দিব লাষ্ট ডেট দিয়া হৈছে 8 সেপ্টেম্বৰ লৈকে পোষ্টটো যদি শৰ্টলিস্টেড হয় আপোনালোকক ইন্টাৰভিউ কাৰণে যোগাযোগ কৰা হ'ব ইয়াৰ পিছতে আজি নেক্সট 4 নম্বৰ পোষ্টটো মুকলি কৰা হৈছে DTP টাইপিং এক্সপাৰ্ট 6 মাইল VIP গুৱাহাটী ফৰ লো চেম্বাৰ পোষ্টটো মুকলি কৰা হৈছে গুৱাহাটী 6 মাইল VIP ৰোডৰ পোষ্টটো মুকলি কৰিছে DTP আৰু টাইপিং এক্সপাৰ্ট কৰা ক্যান্ডিডেট DTP টাইপিং কৰিব পৰা এক্সপাৰ্ট ক্যান্ডিডেট বিচৰা হৈছে লো চেম্বাৰত এই পোষ্টটো মুকলি কৰা হৈছে যদি কোনোবা এলিজিবল হয় ইছুক প্ৰাৰ্থী সকলে ইন্টাৰেষ্টেড পাৰসন সকলে আবেদন কৰি ল'ব পাৰিব আবেদন কৰিবৰ কাৰণে ইয়াতে আপোনালোকক মেইল দিয়া হৈছে মেইলত আপোনালোকৰ আপডেটেড বায়োডাটা CV সেন্ড কৰি দিব লাষ্ট ডেট দিয়া হৈছে 5 সেপ্টেম্বৰ লৈকে যদি পোষ্টটো শৰ্টলিস্টেড হয় আপোনালোকক ইন্টাৰভিউ কাৰণে যোগাযোগ কৰা হ'ব তো এই পোষ্টসমূহৰ কাৰণে যদি ইন্টাৰেষ্টেড হয় ইছুক প্ৰাৰ্থী সকলে অতি সোনকালে আবেদন কৰি ল'ব আৰু পোষ্টসমূহ আবেদন কৰাৰ আগত ভালদৰে নিজে এবাৰ ভেৰিফিকেশন কৰি ল'ব সো বন্ধু বান্ধৱীসকল এইকেইটাই আছিল আজি আপোনালোকৰ কাৰণে লৈ অহা প্ৰাইভেট জবৰ আপডেট আশা কৰো ভিডিওটো চাই আপোনালোকে উপকৃত হ'ব ভিডিওটো চাই যদি ভাল পায় ভিডিওটো লাইক আৰু শেয়াৰ কৰি দিবলৈ একেবাৰে নেপাহৰিব আমাৰ চেনেলত যদি প্ৰথমবাৰ ভিজিট কৰিছে চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিব আমাৰ চেনেলৰ এনে ধৰণৰ আহিবলগীয়া প্ৰাইভেট জব আপডেটৰ নটিফিকেশনসমূহ প্ৰতিদিনে পাই থাকিবৰ কাৰণে আজিলৈ মানে পুনৰ এটা জব আপডেট ভিডিওৰ সৈতে লগ পাম অহাকালিলৈ